নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আগৰ ভিডিঅ'ৰ শেষত আমি আলোচনা কৰিছোঁ যে কেপ্টেইন উইলিয়াম হকিন্স 1609 খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত আগ্ৰাত উপস্থিত হৈছিল আৰু আগ্ৰাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল আৰু এয়াই আছিল ইংৰাজসকলৰ আগ্ৰাত প্ৰথম পদাৰ্পণ। তাৰপিছত কেপ্টেইন হকিন্স মোগল সাম্ৰাজ্যত প্ৰায় 2 বছৰ কাল আছিল। তাত থাকি তেখেতে দেহা বেপাৰৰ বাবে মোগল সম্ৰাটৰ পৰা বিভিন্ন সা সুবিধা আদায়ৰ চেষ্টা কৰিছিল, কিন্তু কেপ্টেইন উইলিয়াম হকিন্সে আগবঢ়োৱা সমস্ত বাণিজ্যিক চুক্তি সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল বা খাৰিজ কৰিছিল। পৰৱৰ্তী সময়ত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে 1615 খ্ৰীষ্টাব্দত পুনৰ আন এজন নাবিক ছাৰ টমাছ ৰক জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাছ ৰয়ে সম্ৰাট জাহাংগীৰক আজমেৰত উপস্থিত হৈ সাক্ষাৎ কৰিছিল। তাত তেখেতে সম্ৰাটৰ পৰা বিভিন্ন সা সুবিধা আদায় কৰিব পৰা নাছিল যদিও চুৰাটত এটি বাণিজ্যিক পুথি স্থাপন কৰিবলৈ অনুমতি লাভ কৰিছিল। ইয়াৰ পিছত ইংৰাজ সদাগৰসকলে ভাৰতৰ লগত বাণিজ্যিক চুক্তি কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা চলাই গৈছিল, লগে লগে তেখেতলোকৰ বাণিজ্যিক সম্প্ৰসাৰণো কৰি গৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1715 খ্ৰীষ্টাব্দত জন চাৰ্মানৰ নেতৃত্বত ইংৰাজৰ এটি সজাতি দল মোগল সম্ৰাট ফাৰুকছিয়াৰক লগ কৰিবলৈ আহিছিল। এই ফাৰুকছিয়াৰক লগ কৰাৰ মূল কাৰণ আছিল যে বাণিজ্যিক চুক্তি স্বাক্ষৰিত কৰা বা বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ লৈ ফাৰুকছিয়াৰৰ ওচৰলৈ আহিছিল। সেই সময়ত তেতিয়া মোগল সম্ৰাট ফাৰুকছিয়াৰ কঠিন ৰোগত ভুগি আছিল। এই ৰোগাক্ৰান্ত ফাৰুকছিয়াৰক সজাতি দলটোৰ লগত অহা এজন চিকিৎসকগৰাকীৰ নাম আছিল ডাক্তৰ হেমিল্টন। তেখেতে চিকিৎসা কৰি সম্ৰাটক ৰোগ নিৰাময় কৰিছিল বা ব্যাধি নিৰাময় কৰিছিল। ফলত সম্ৰাট ফাৰুকছিয়াৰে সেই সজাতি দলটিৰ প্ৰতি দয়াৰ ভাৱ দেখাইছিল বা সদয়ৰ ভাৱ দেখাইছিল, কিন্তু এই যে সম্ৰাটে দয়া তথা সদয়ৰ ভাৱ দেখাইছিল সজাতি দলটিৰ প্ৰতি, এই সুযোগটো তেখেতলোকে এৰা নাছিল। এই সুযোগটোৱে গ্ৰহণ কৰি তেখেতলোকে সম্ৰাট ফাৰুকছিয়াৰৰ পৰা 3খন ফৰমান আদায় কৰে আৰু এই ফৰমান অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষৰ লগত নিৰ্বিঘ্নে বেপাৰ কৰিবলৈ ৰাজকীয় অনুমতি লাভ কৰিছিল। ফলত তেখেতলোকে ভাৰতবৰ্ষত কোনো বাধা সন্মুখীন নোহোৱাকৈ বেপাৰ কৰি আছে আৰু পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত তেওঁলোকৰ সুতি দৃঢ় কৰিবলৈ অগ্ৰসৰ হৈছিল। পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে থিতাপি লৈছিল বা ভাৰতবৰ্ষলৈ যে ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিল, ইয়াৰ প্ৰধান আৰু প্ৰথম উদ্দেশ্য আছিল বেহা বেপাৰ কৰা। কিন্তু পৰৱৰ্তী সময়ত তেখেতলোকৰ কি হৈছিল, এই ভাৰতবৰ্ষত শাসন কৰাৰ সপোন দেখিছিল আৰু এই সপোন পূৰণ কেনেকৈ কৰিছিল, ভাৰতবৰ্ষৰ বিভিন্ন ৰজাসমূহৰ মাজত লাহে লাহে শত্ৰুতামূলক ভাৱৰ সৃষ্টি হৈছিল। এই ভাৱটোকে বা শত্ৰুতাৰ যি দৃশ্য আৰম্ভ হৈছিল, এইটোকে ইংৰাজসকলে অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল। অস্ত্ৰ হিচাপে গ্ৰহণ কৰি তেখেতলোকে লাহে লাহে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। আকৌ 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা নামৰ এখন ৰাজ্যৰ চুলতানৰ লগত এখন বাণিজ্যিক চুক্তি কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে। এই বাণিজ্যিক চুক্তিৰ মতে তেখেতলোকে সেই ৰাজ্যত মছলিপট্টম নামৰ এটা ঠাইত বাণিজ্যিক পুথি স্থাপন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত 1634 খ্ৰীষ্টাব্দত পুনৰ এটি বাণিজ্যিক চুক্তি তেখেতলোকে সেই ৰাজ্যখনৰ আৰ্মাগাঁও নামৰ এডোখৰ ঠাইত স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত এই আৰ্মাগাঁৱৰ বাণিজ্যিক চুক্তিটো তেখেতলোকে 1639 খ্ৰীষ্টাব্দত মাদ্ৰাছৰ এডোখৰ কাষৰীয়া ঠাইলৈ স্থানান্তৰিত কৰে আৰু এই বাণিজ্যিক পুথিটোৰ নাম দিয়ে ফৰ্ট ছেণ্ট জৰ্জ। পৰৱৰ্তী সময়ত 1661 খ্ৰীষ্টাব্দত তেতিয়া ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাইছিল আৰু কেথৰিনক বিয়া কৰাই তেখেতে মুম্বাই চহৰখন যৌতুক হিচাপে লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত সেই ৰজা চাৰ্লছে 1668 খ্ৰীষ্টাব্দত 50,000 পাউণ্ড ঋণৰ বিনিময়ত সেই মুম্বাই চহৰখন ইষ্ট ইণ্ডিয়া কোম্পানীক হস্তান্তৰ কৰিছিল আৰু তেতিয়াৰ পৰাই ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান ঠাই বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুখ্য কাৰ্যালয় হ'ল মুম্বাই চহৰ। 1690 খ্ৰীষ্টাব্দত আৰু এজন এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া জৰ্জ চাৰ্নৰকে বংগৰ নবাবৰ লগত এখন চুক্তি স্বাক্ষৰিত কৰিছিল আৰু এই চুক্তিখনৰ জৰিয়তে বছৰি 1200 টকা খাজানাৰ বিনিময়ত কালীঘাট, যিটো বৰ্তমান কলিকতা,
সূতানদী আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ব লাভ কৰিছিল আৰু এই জমিদাৰী স্বত্ব লাভ কৰি তাত তেখেতলোকে এটি বাণিজ্যিক কুঠি স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত এই তিনিখন ঠাইৰ সমষ্টিয়ে কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত। এই যে কলিকতা নগৰত বা এই তিনিখন ঠাইত এটি বাণিজ্যিক কুঠি স্থাপন কৰিছিল, ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে এই কুঠিটোৰ নাম তেখেতলোকে ফৰ্ট উইলিয়াম ৰাখিছিল।